খেলিছে দাদা এটা কথা কওকচোন মোক আপুনি দুটা আঙুলিয়ে পাঞ্চ মাৰিব পাৰিবনে দুটা আঙুলিয়ে পাঞ্চ গোটেইকেইটা লাগিব লাগিব তেতিয়াহে পাঞ্চটো পৰিব তেতিয়া পাঞ্চটো পাৰফেক্ট হ'ব তাৰমানে আমি যেতিয়ালৈকে সেই পাঞ্চটো এতিয়া কাক মাৰিম এতিয়া ইছলামক মাৰিম মুছলমানক মাৰিম চিধা কথা কিয় মাৰিম অলপতে বিজেপি নেতা তথা সাম্প্ৰদায়িক মন্তব্যৰে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা সত্যৰঞ্জন বৰাৰ এটা ভিডিঅ'য়ে তোলপাৰ লগাইছে সমগ্ৰ অসমতে মুছলমানক পাঞ্চ মাৰিব লাগে বুলি এখন সভাত মন্তব্য কৰা সত্যৰঞ্জনৰ বিৰুদ্ধে সদৌ অসম গৰীয়া যুৱ ছাত্ৰ পৰিষদে সোমবাৰে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে এজাহাৰখনত সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আৰু হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ দাবী জনায় বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰি অসমত এক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে উচতনিমূলক বক্তব্য প্ৰদান কৰিছে এই বক্তব্যক আমি সদৌ অসম গৰীয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদে কঠোৰ ভাষাৰে গৰিহণা দিছোঁ সত্যৰঞ্জন বৰা যোৱাকালি বুলি নহয় আজি প্ৰায় 4 বছৰে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি অসমৰ যিটো সাতাম পৰীক্ষা সমন্বয়ৰ মাজত ফাট মেলাৰ কাৰণে চেষ্টা কৰি আছে অসমৰ বিভিন্ন দল সংগঠনে বিভিন্ন থানাত গোচৰ ৰুজু কৰাৰ পিছতো আজিলৈকে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই আমাৰ সন্দেহ হয় যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সত্যৰঞ্জন বৰা শিলাদিত্যদেৱৰ দৰে নেতাক এই সাম্প্ৰদায়িক বক্তব্য দি কিনে অসমত মেৰু বিভাজন কৰি ৰাজনৈতিক বেনিফিটৰ আশা কৰা যেন আমাৰ অনুমান হয় কাৰণ সেইকাৰণে আজি সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে সত্যৰঞ্জন বৰা আৰু শিলাদিত্যদেৱৰ দৰে ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সাহস যোগাব পৰা নাই কাৰণ অসম আৰক্ষীয়ে সঘনাই কয় যে সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰা ব্যক্তিক কাকো ৰেহাই দিয়া নহ'ব বুলি কিন্তু আমি দেখা পাইছোঁ 2-4টা ব্যক্তিক ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰা সাধাৰণ ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰদান কৰিছে তাৰ বিপৰীতে একাংশ ৰাজনৈতিক নেতাই সঘনাই এনেধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি থকাৰ পিছতো তেওঁলোকক কি কাৰণত গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু পুথি খলিয়াক তেওঁলোকে গ্ৰেপ্তাৰ কৰে আৰু ৰৌ বৰালীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সাহস নগতায় এয়া নেকি অসম আৰক্ষীকো আমি ধিক্কাৰ দিছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিছোঁ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া সঁচাকৈ যদি নিৰপেক্ষ ব্যক্তি তেওঁ অতি সোনকালে সত্যৰঞ্জন বৰা আৰু শিলাদিত্যদেৱৰ দৰে সাম্প্ৰদায়িক নেতাক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক ৰঙিয়াৰ পৰা ৰচিদুল আলমৰ ৰিপৰ্ট নিউজ 9 অসম।